আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে মই গোঁসাই ঘৰ গৈছিলোঁ, গোঁসাই ঘৰৰ পৰা ওলাই আহি আৰু মানে ড্ৰেছ পোছাক সলোৱা নাই আৰু এইদৰে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে মোৰ উদ্দেশ্যটো মানে সেই গোঁসাই ঘৰৰ কথালৈ। মই যিহেতু হনুমান চালিচা পাঠ কৰা ব্ৰহ্ম মুহূৰ্তত কিদৰে উঠিও মই বা মই সংকল্প কিদৰে লৈছিলোঁ, ঠিক এইদৰে কিছুমান ভিডিঅ' মই আগবঢ়াইছিলোঁ। প্ৰথমতে মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ, তাৰপিছতে আপোনালোকে বহুত বেছি মৰম দিলে আৰু ইমান সুন্দৰ সুন্দৰ মন্তব্য আপোনালোকে প্ৰদান কৰিলে, বহুত বেছি মই সুখী হ'লোঁ। আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰি কিছুমান কমেণ্টক লৈ পেলাই মই আকৌ ভিডিঅ' প্ৰস্তুত কৰিব লগা হ'ল, যিহেতু কমেণ্ট কিছুমানত সকলোৱে বিচাৰে, কিবা এটা জানিবলৈ বিচাৰে। এনেকুৱাও মানে কিছুমান কমেণ্ট পাইছিলোঁ, মই আপোনালোকক জনাইছোঁ যে মই কেনেকৈ সংকল্প লওঁ, মই কিদৰে পঢ়োঁ, হনুমান চালিচা মই কিদৰে পাঠ কৰোঁ, সেইখিনি সময়ত মই তেখেতসকলক দেখাব লাগে, চাব মানে মই কেনেকৈ কি কৰোঁ। ইমান মানে মনটো মোৰ প্ৰতি কিছুমানৰ বহুত বেছি ভাল লাগিলে কমেণ্টখিনি পঢ়ি, মানে ইমান ভালকৈ লৈছে যিহেতু। গতিকে মই এইখিনি সদায় কৈ আহিছোঁ যে মই একো বিশেষ নিয়ম নীতি ক'ৰবাৰ পৰা শিকি অহা মোৰ একো নাই। মই নিজেই মোৰ অন্তৰৰ পৰা যেনেকৈ ভাল পাওঁ মই তেনেকৈ মাত্ৰ মই নিজৰ ঘৰখনত কৰি থাকোঁ। আৰু সেইখিনিয়ে এতিয়া আপোনালোকলৈ মাজে মাজে আগবঢ়াওঁ, যিহেতু মোৰ ডেইলি ব্লগ। ডেইলি মই যিখিনি কৰি থাকোঁ তাৰ ভিতৰতে মই দেখাব লগা হয়। আৰু সেই আজি গোঁসাই ঘৰৰ হনুমান চালিচা পাঠ কৰা দেখুৱালে, মোৰ কাইলৈ নিজৰ শিৱলিংগজনা মই সোমবাৰৰ সেইদে দেখুৱাওঁ, নহ'লে মোৰ ভিতৰত কিবা এটা দেখাওঁ। আৰু ৰন্ধা বঢ়াৰ বিষয়লৈ বহুত দিনৰ পৰা মই দিয়াই হোৱা নাই, কাৰণ মোৰ ছোৱালীজনী যেতিয়াৰ পৰা অসুখ হৈছে তেতিয়াৰ পৰা মোৰ ৰন্ধা বঢ়া মোৰ একেবাৰে ইচ্ছা নাই। আৰু তাই বিশেষকৈ ৰন্ধা বঢ়া কিছুমান কাম বনাই মানে খাবৰ কাৰণে, তাই ঘৰুৱা খাবৰ কাৰণে নবনায়, কিন্তু কিছুমান ৰেচিপি বনাই বনাই ভিডিঅ' তাই বনোৱা বহুত মই দি থোৱা আছে, তাই বনাই, সেইবিলাকত ইণ্টাৰেষ্ট আছে। গতিকে সেই কিছুমান কথাৰ কাৰণে পৰিৱেশবোৰ নাই যে মই ৰান্ধি বাঢ়ি কিছুমান ভিডিঅ' প্ৰস্তুত কৰোঁ। গতিকে মই গোঁসাই ঘৰখনতে বেছিকৈ আছোঁ, আৰু গোঁসাই ঘৰ লৈ পেলাই বা হনুমান চালিচা পঢ়া, সংকল্প লোৱা এনেকুৱা বিষয়ক মই ভিডিঅ' কিছুমান দিছোঁ। আৰু সেই যে দিবলৈ লৈছোঁ, মানুহে বহুতে ইমান বেছি ভাল পাইছে। বহুতে মানে এনেকুৱাকৈ প্ৰশ্ন কিছুমান কৰিছে, বাইদেউ আপুনি সংকল্প লওঁতে যে তামৰ ঘটটোত পানী থয়, সেইখিনি কি কৰিব লাগিব, প্ৰতিদিনে সলাব লাগিব নে কি কৰিব লাগিব? গতিকে মই সেই কিছুমান মন্তব্যৰ মই উত্তৰসমূহ মই দিব পৰা নাই। মানে বহুত বেছি মন্তব্য আহিছে, সুধিছে সকলোৱে, সেইটোৱে মই কৈছোঁ। বিৰাট বেছি ভাল লাগিছে, কিন্তু তাৰ মাজতে বহুতে বাইদেউ আপোনাৰ ফোন নাম্বাৰটো দিবচোন, ফোন কৰি সুধিম, মানে বহুত ধৰণে। কিছুমানে সুধিছে মই আপুনি সংকল্প লওঁতে কেনেকৈ কি কৰিলে সেইখিনি জানিবলৈ ইচ্ছা আছে, গতিকে আপুনি ফোন নাম্বাৰটো দিবচোন। গতিকে বহুত বেছি মই মন্তব্য পাইছোঁ, ভাল লাগিছে যথেষ্ট। একেবাৰেই মই ভবা নাছিলোঁ যে তেনেকুৱাকৈ মোৰ ভিডিঅ'টো আপোনালোকে চাব, ইমান সুন্দৰ সুন্দৰ মন্তব্য মই পাম, একেবাৰেই মই ভবা নাছিলোঁ। কিন্তু এই যে মই পাইছোঁ, মোৰ বহুত বেছি ভাল লাগিছে। আৰু সেইবাবেই আজি মই সিদ্ধান্ত লৈছোঁ, আচলতে মোৰ তেনেকুৱা কোনো বেলেগকৈ মই আকৌ চিম এখন মই উলিয়াব নোৱাৰোঁ, যিহেতু। কিন্তু ভবাও নাছিলোঁ যে আপোনালোকে মোক নাম্বাৰ বিচাৰিব। আকৌ ভাবিছোঁ যে নিদিয়াকৈ থাকিলে, চিমটো যদি মই নাম্বাৰটো নিদিওঁ, তেতিয়া আপোনালোকে ভাবিব যে ইমান ভিডিঅ'বোৰ কিয় দিছিলে, আমি কিবা এটা নজনা কথা জানিবলৈ বিচাৰিছোঁ, কিন্তু বাইদেউগৰাকীয়ে কিয় নাম্বাৰটো দিয়া নাই। তেনেকুৱা কিছুমান কথা মই ভাবি আছোঁ। আৰু ময়ো যিহেতু সংকল্প ল'বৰ সময়ত এজনক সুধিছিলোঁ, তেখেতৰ মোৰ নিচিনাই চাগে যে মোতকৈ বেছি তেখেতৰ ব্যস্ততা আছিলে, সেইবাবে মোৰ মেছেজটো নাচালে, চোৱা হয়তো দেৰি হ'ল। পিছত তেখেতে মোৰ ভিডিঅ' চাই কমেণ্ট কৰিছে বাৰু, মোক হোৱাটছআপতো দিছে তেখেতে। গতিকে সেয়া মই এতিয়া বুজি পাইছোঁ যে মোৰ নিচিনাই তেখেতৰো হৈছিলে, হয়তো লগালগ চাব পৰা নাছিলে, কিন্তু মই সেইখিনি মই বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ ফোন নাম্বাৰটো দিছে যিহেতু, কিয় মোৰ কথাকেইটা কোৱা নাই, মই কিবা এটা জানিবলৈ বিচাৰিছোঁ সংকল্পৰ বিষয়ে, মোক কিয় কোৱা নাই, তেনেকুৱা কথা। গতিকে মোৰ বিষয়েও চাগে তেখেতসকলে তেনেকেই ভাবিছে। সেইবাবে মই সিদ্ধান্ত এটা লৈ মই আপোনালোকৰ মাজলৈ মোৰ ফোনৰ নাম্বাৰটো আগবঢ়ালোঁ। যদি মই যিখিনি আপোনালোকক দেখাই আছোঁ, সেই দেখাই থকাখিনিৰ ভিতৰতে যদি মই আপোনালোকক কিবা ক'বলৈ লগীয়া হয় বা আপোনালোকে জানিবলৈ ইচ্ছা কৰে, তেন্তে মোৰ নাম্বাৰটোত আপোনালোকে ফোন কৰিব পাৰিব। অৱশ্যে সেই হনুমান চালিচাৰ বিষয় লৈ বা সংকল্পৰ বিষয় লৈ ঠিক তেনেকুৱা বিষয়ত ফোন কৰিলে মই ভাল পাম। ধৰক সেইটোৱে আৰু, গৃহস্থালী ঘৰখনত দিয়কচোন সময় তাৰ মাজতে উলিয়াব লাগিব আপোনালোকৰ বাবে। গতিকে সেই বিষয়টোৰ বাবেহে মই ফোন নাম্বাৰটো দিবলৈ ওলাইছোঁ। বহুত বেয়া লাগি আছে মই দিব পৰা নাই। আৰু মই চবৰে কমেণ্টবিলাকৰ
ৰিপ্লাই মই তেনেকৈ লিখিব পৰা নাই। মানে কিছুমান কমেণ্ট এনেকুৱা আছে সম্পূৰ্ণখিনি বিচাৰিছে যে বাইদেউ আপুনি গিলাচটোত যে পানী গিলাচ থৈছিলে সেইখিনি কি কৰিলে, বাইদেউ আপুনি তামৰ পাত্ৰত যে থৈছিল বুলি কৈছিলে সেইখিনি আপুনি কি কৰিলে, প্ৰতিদিনেই খাব লাগিব নেকি, প্ৰতিদিনে সলাই সলাই পানী দিব লাগিব নেকি, পিছতনো সেই পানীখিনি কি কৰিব লাগিব, ঠিক তেনেকুৱা ধৰণৰ কিছুমান কথা আচলতে ৰিপ্লাই হিচাপে লিখিবলৈ অলপ অসুবিধা হয়। এটা এটা কমেণ্টৰ ওপৰত লিখিবলৈ দিগদাৰী হয়, আৰু প্ৰতিটো কমেণ্টৰ ওপৰতনো ভিডিঅ' কিমান প্ৰস্তুত কৰিম তেনেকুৱাও কথা। গতিকে সেই বহুত কথা চিন্তা কৰি পেলাই যিহেতু মই ভিডিঅ'টো বনালোঁ, বনোৱাৰ বাবেহে আপোনালোকে পালে, আৰু পোৱাৰ বাবেহে তেনেকুৱা কিছুমান আশা কৰিলে যে মানুহগৰাকীৰ পৰা কিবা এটা সুধিম। কিন্তু পুনৰবাৰ মই কৈছোঁ যে তেনেকুৱাকৈ কিন্তু মই একো নাজানো। যিখিনি ভিডিঅ'ত পাইছে মোৰ বিষয়ে, যিখিনি মই কৈছোঁ, মই যিদৰে কৰিছোঁ সেইখিনিৰ ভিতৰতে হ'লে মই নিশ্চয়কৈ আপোনালোকক ক'ম। কিন্তু বেছিকৈ এনেকুৱা ধৰণৰ আছে যে মানুহগৰাকীয়ে এইটো ভুলকৈ শিকাইছে, বা মানুহগৰাকীয়ে এইটো কৈছে এইটোতো এনেকুৱা নহয়, বেলেগেতো আমাক এনেকৈহে কৈছে, তেনেকুৱা ধৰণৰ কিছুমান কিন্তু মই নোৱাৰিম। মানে মই সেইটো আকৌ কৈছোঁ যে মই নিজে নিজে মনৰ বিশ্বাসত যিটো মই নিজৰ মনে কয় মই সেইটোহে কৰোঁ। মই ক'ৰবাত প্ৰশিক্ষণ লোৱা নাই যে এনেকৈ এনেকৈ কৰিব লাগে, তেনেকৈ কৰিব লাগে, মোৰ কোনো ধৰণৰ তেনেকুৱা কোনো নাই। গতিকে কোনোবা এজন গুৰুও নাই মই সুধি ল'ব পৰা। ধৰক এতিয়া আপোনালোকে মই ভিডিঅ'টো দিয়াৰ কাৰণে মোকে সুধিম বুলি ভাবিছে, কিন্তু মোৰ তেনেকৈ সুধিব লগাও কোনো নাই। গতিকে নিজৰ মনৰ পৰা মই কৰোঁ, যিটো মোৰ শুদ্ধ যেন লাগে, যিটো মোৰ ভাল লাগে, যিটো কৰি মোৰ মনটোৱে সন্তুষ্টি পায়, ঠিক সেইদৰে মই কৰোঁ। সেইখিনি কথাৰ ভিতৰতে যদি আপোনালোকে কিবা সুধিম বুলি কেতিয়াবা ভাবে নিশ্চয় সুধিব পাৰিব। সেইকেইটাৰ ভিতৰত মই ক'বলৈ আপোনালোকৰ ওচৰলৈ আজি মই নাম্বাৰটো, ফোনৰ নাম্বাৰটো মই দি দিছোঁ থাম্বনেইলৰ তলতে। গতিকে সেইবাবে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। মোৰ নিজকে বহুত দুখী দুখী লাগি আছিলে, এনেকুৱা লাগিছে মই কিয় ভিডিঅ' দিছিলোঁ। আৰু যদি মই ভিডিঅ'টো দিছিলোঁ, যিসকলে চাই ভাল পাইছে সেইসকলৰ এটা আশা সোমাই গৈছে যে মোক কিবা এটা সুধিব বিচাৰিছে, মই কিবা এটা কোৱাটো বিচাৰিছে। কিন্তু মই সেইটোও যে মই ৰিপ্লাই দিব পৰা নাই, বা ফোন নাম্বাৰটো বিচাৰিছে মই সেইটোও দিয়া নাই, তেতিয়াহ'লে মই দোষ কৰিলোঁ নেকি কিবা চাগে। মই ভিডিঅ'টো দি পেলাই কিবা দোষ কৰিছোঁ নেকি, কাৰোবাৰ অন্তৰত আঘাত দিছোঁ নেকি, যে তেওঁলোকে জানিবলৈ বিচাৰিছে মই ৰিপ্লাইও দিয়া নাই, দিব পৰা নাই, আৰু মানে সম্পূৰ্ণকৈ লিখি মই কৈছোঁ যেনেকুৱা ধৰণৰ কিছুমান কমেণ্ট কৈছে যে কেনেকৈ থলোঁ, কেনেকৈ খালোঁ, কেতিয়া পানীখিনি পেলাব লাগিব, তামৰ পাত্ৰৰ পানীখিনি কি কৰিব লাগিব, গোটেইখিনি লিখি থকাটো অসম্ভৱ, আপোনালোকে সকলোৱে জানে। আৰু সেইবাবে মই সিদ্ধান্তত ল'লোঁ যে নতুনকৈ আৰু মই এটা চিম উলিয়াবলৈ দিয়কচোন, 400-500 টকা এটা মোক প্ৰয়োজন হ'ব। কিন্তু সেইটো কাৰণেই মই আচলতে যিটো মোৰ হাতত চিম আছিলে মই সেইটোৱে আপোনালোকৰ বাবে নাম্বাৰ মই আগবঢ়াইছোঁ। গতিকে ময়ো সেই সদায় ব্যস্ত থাকোঁ। আকৌ মই কাইলৈ এফালে যাম। গতিকে সেইবাবে আজি ভিডিঅ'টো মই প্ৰস্তুত কৰি আপোনালোকক ভাবিলোঁ নাম্বাৰটো দি থওঁ, কাৰণ যিহেতু যিসকলে ভাবিছে যে এই মানুহগৰাকীয়ে নাম্বাৰটো কিয় নিদিলে ফোন কৰিবলৈ, বা কমেণ্টৰ ৰিপ্লাই কিয় নিদিলে। গতিকে যিহেতু আপোনালোকৰ ওচৰলৈ মই হনুমান সংকল্পৰ বিষয় লৈ, হনুমান চালিচাৰ বিষয় লৈ আহিলোঁ, গতিকে মই আৰু এতিয়া আঁতৰিবলৈতো কোনো কথা নাই। গতিকে আপোনালোকৰ যাৰ ইচ্ছা যায়, যদি আপোনালোকে এই বিষয়টোক লৈ গোঁসাই ঘৰখনত হনুমান সংকল্পৰ বিষয়টো, যিকণ মই জানো সেইটো বিষয়ক লৈ আপোনালোকে সুধো বুলি ভাবিলে নিশ্চয় ফোন কৰিব। আৰু পৰাপক্ষত মই আপোনালোকক ক'ম যিটো মই জানো। মই বিশেষ কিন্তু একো নাজানো, পিছত আকৌ মোৰ বেয়া লাগিব মনটোত যে যদি কোনোবাই এনেকুৱা কৰে আপুনি এইটো ভুল কৈছে নহয়, এইটো এনেকুৱাহে, পিছে মই বেয়া নাপাম, আকৌ মই শিকিম তেতিয়া। আপোনালোকে যদি মোৰ ভুল দেখে তেতিয়া আপোনালোকে মোক শুধৰাই দিব, মই ভাল পাম। মই তেনেকৈ নতুনকৈ কিছুমান শিকিছোঁ। এনেকৈ আমি কিবা এটা বিষয় লৈ আমি এনেকৈ আলোচনা কৰিলেহে কিবা এটা জনা নজনা কথা ওলাই, নহয় জানো। এনেকৈ যদি আমি যিকোনো এটা কথা আমি আলোচনাৰ মাধ্যমেৰে কিবা এটা কথা ময়ো শিকিব পাৰিম, আপোনালোকেও শিকিব পাৰিব। সেইটো এটা ভাল বিষয়। আলোচনা বস্তুটো এটা ভাল কথা। আলোচনা নকৰিলে আপুনি বা কি শিকিব, মই বা কি শিকিম। নিজে নিজে যিটো জানো সেইটোকে বহুত বুলি ভাবি যদি আমি প্ৰকাশ কৰিব নোৱাৰোঁ, আলোচনা কৰিব নোখোজোঁ, তেতিয়াহ'লে আমি সেইটোৱে ঢেৰ বুলি ভাবি থাকিলে সেইটো শুদ্ধ নহ'বও পাৰে। মই এতিয়া ভুলকৈ কিছুমান কাম কৰি থাকোঁ, কোনোবাই মোক শিকাই দিছে, সেইটো মই তেতিয়াহে শিকিছোঁ। গতিকে বস্তুটো মই আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। আগবঢ়াৰ বাবে আপোনালোকে মোক কিবা এটা বাইদেউ বেয়া নাপাব, মই এইটো এনেকৈ কৈছে সেইটো ক'বলৈ সুবিধা পাইছে, আৰু মই সেইটো কাৰণে শিকিব পাৰিছোঁ। ঠিক তেনেকৈ আলোচনাৰ মাধ্যমেৰে, কথা প্ৰকাশৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব মোৰ মনত কি আছে, তেতিয়াহে কিবা এটা সমাধান পোৱা যায়। সেই বুলি ভাবিয়ে মই আজি নাম্বাৰটো আপোনালোকৰ মাজলৈ দিছোঁ। গতিকে যদি মই জনাখিনিৰ ভিতৰতে কিবা হয় মই নিশ্চয় আপোনালোকক জনাম। গতিকে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ
যিমান পাৰোঁ সোনকালে আহি আছোঁ। ধন্যবাদ।